হত্যাকাণ্ডৰ মূল অভিযুক্ত সহ 5 জনক গ্ৰেপ্তাৰ। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ ঔগুৰিত বুধবাৰে সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। ছয়গাঁৱৰ খৰখৰী নৈত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হৈছিল বেহদিয়াৰ তামোল ব্যৱসায়ী মনোজ ঠাকুৰীয়াৰ মৃতদেহ। মনোজৰ মৃতদেহৰ কিছু আঁতৰত উদ্ধাৰ হৈছিল AS2583841 নম্বৰৰ গ্লেমাৰ বাইকসহ লং পেণ্ট, জোতা আৰু বাঁহৰ তেজ লগা এডাল জাঠি। ৰাইজ তথা পৰিয়ালৰ দাবী আছিল মনোজ ঠাকুৰীয়াৰ হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। ইয়াৰ পিছতে ছয়গাঁও থানাৰ আৰক্ষী বিষয়া উজ্জ্বল কুমাৰ দাসে অতি ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি 24 ঘণ্টাৰ পিছত আটক কৰে মূল অভিযুক্ত সহ 5 গৰাকী দোষীক। ইয়াৰে মূল অভিযুক্ত ৰাজু মাৰাকে হত্যাৰ নিৰ্দেশ দিছিল চাটাইকানাৰ ৰাকচাম মাৰাক আৰু তাৰাপাৰাৰ বুৰম চাংমাক। সেই নিৰ্দেশ মৰ্মে অতি নৃশংসভাৱে হাতুৰি আৰু বাঁহেৰে মূৰত প্ৰহাৰ কৰিছিল। তাৰ পিছতে মৃত্যু হোৱা মনোজ ঠাকুৰীয়াৰ মৃতদেহ খৰখৰী নৈত দলিয়াই দিছিল। আৰক্ষীৰ তদন্তত জানিব পৰা গৈছে যে ৰাজু মাৰাক আৰু মনোজ ঠাকুৰীয়াই প্ৰায় 12 বছৰ ধৰি ব্যৱসায়িক সম্পৰ্ক আছিল। কিন্তু মনোজ ঠাকুৰীয়াই ৰাজু মাৰাকৰ পৰা পাবলগীয়া ধন বিচৰাৰ বাবে এনেদৰে নৃশংসভাৱে হত্যা কৰে মনোজক। মনোজ ঠাকুৰীয়াৰ পত্নী পিংকি ঠাকুৰীয়াই স্বামীক হেৰুৱাই কণমানি কন্যা সন্তানটোক লগত লৈ হত্যাকাৰীৰ ফাঁচীৰ দাবী কৰে। হত্যাকাৰী গুচি যাচ্ছে দিয়েতো মই বিচাৰো। এই 4 বছৰীয়া ছোৱালী এটা মোক ধৰি গৈছে। এখন বাকী থকা ছোৱালী জানি বুঝি তো ভুল কাম করছে। তো মই বাঁচি দিয়াটো বিচাৰো। বাঁচি দিয়াটো আমার চলিক যেনেকে কৰি তৈ গেলে টাকা পইচা নিজে খালা আৰু মোৰ চলি মাৰি থৈ দিলা। মোৰ বয়নীটো আৰু বেটেৰ নাতিটো কি কৰি খাব মোক এতিয়া নেকি মোক খাব নালাগে। আমি তেখেত যিজনে আমাৰ ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উজ্জ্বল কুমাৰ দাস ডাঙৰীয়া, তেখেতে যিটো আমাক 24 ঘণ্টাৰ ভিতৰত মানে বহুত পালোঁ আইনৰ মানুহ, কিন্তু এনেকুৱা আমি পোৱা নাই তেখেতৰ দৰে। যিটো সহায় কৰিছে গোটেই আসামী ধৰি আজি আমাক যিহেতুকে আমাক গৃহস্থক বা ৰাইজক শান্তি দিছে, তাৰ কাৰণে তেখেতলৈ মোৰ অসংখ্য ধন্যবাদ। আমাৰ ছয়গাঁও আৰক্ষী থানাৰ শ্ৰী উজ্জ্বল কুমাৰ দাসলৈ আমি বিশেষ ধন্যবাদ দিছোঁ। তেখেতে কম সময়ৰ ভিতৰতে যে তেখেতে আহি তেখেতৰ দোষী সকলোকে এৰেষ্ট কৰি আনি আমাক যে সাব্যস্ত কৰিছে, সেইখিনিৰ কাৰণে উজ্জ্বল কুমাৰ দাসক আমি ধন্যবাদ জনাইছোঁ। ছয়গাঁৱৰ পৰা বিশ্বজিৎ দাস, দৈনিক অগ্ৰদূত ডিজিটেল।